শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাহি আমার পরম গুরু রাম আমার পরম হে আর দেবহূতি বদতি হু নিয়তি জবর সমস্তে পুরিলা মূর কামনা মন আর তথাপি অভয় মুক দিবাক জুয়াই ও জাত মূর তুমি বিনে আনগতি নাই আর তো যুজিও হবে অনুরূপে পতি সাৱে ও সংসারতা পকস্মরি মুররি দিতাৱে আর এহি জানি কতদিন থাকিও এথাত কিবা ব্রহ্মজ্ঞানী ভাল পুত্র হয়ে যাত আর পাশে করিও কজেন মনে আছে ইচ্ছা হরি হরি যত ভইলাই তু হবে মিশা আর তুমি হেন স্বামী কলভিয়া এতদিন ইন্দ্রিয়র প্রীতি সাধি আয়ু কইলু ক্ষীণ আর তোমার মহিমাময়ী ন জানি অভাগী ও করিলু প্রসঙ্গ মিশা বিষয়ক লাগি আর দুর্জন জনর সঙ্গে সংসারী হুই বৈষ্ণৱৰ সঙ্গে পুনু মুকুতি সাধই। প্ৰণাম প্ৰভু কলাসকল, জয় জয়তে আপোনাক সকলোকে আমাৰ এই ধাৰাবাহিক ভাগৱত পাঠৰ অনুষ্ঠানলৈকে আদৰণি জনাইছোঁ। সকলোকে সেৱা নিবেদন কৰিলোঁ। প্ৰভুসকল, আমি আগৰ ভিডিঅ'ত পাইছিলোঁ যে পৰম সাধক মহামুনি কৰ্দমে তেওঁৰ ধৰ্মপত্নী দেৱহূতিৰ গৰ্ভত 9 গৰাকীকে কন্যা সন্তানৰ জন্ম দিয়ে। ইয়াৰ পিছতে তেওঁ পুনৰ সন্ন্যাস ল'বৰ কাৰণে বনলৈ যাবলৈ ওলাল। তাকে দেখি দেৱহূতিয়ে তেওঁৰ সমীপলৈ আহি অত্যন্ত বিনম্ৰভাৱে স্তুতিনতিভাৱে কেইটামান বিশেষ কথা ক'লে আৰু সেই কথাকেইটা বৰ মন কৰিবলগীয়া। তেওঁ কৈছে যে হে স্বামী, হে দ্বিজবৰ, মই প্ৰাৰ্থনা কৰিছিলোঁ আৰু সেই মৰ্মে তুমি মোৰ মনৰ কামনা পূৰণ কৰিছা যে মই মাতৃ হ'লোঁ। স্বামীৰ কৃপা প্ৰসাদ লাভ কৰি সন্তানৰ মাতৃ মই হ'লোঁ।
কিন্তু স্বামী হিচাপে তুমি মোক অভয়ো দি যাব লাগিব। তুমি যাবা অৰণ্যলৈ সন্ন্যাস লৈ, কিন্তু মোৰ অভয়টো তুমি প্ৰদান কৰি যাব লাগিব যে মোৰ 9গৰাকীকে কন্যা মই যেনেকৈ এগৰাকী স্বামী বিচাৰি লৈছোঁ, এই 9গৰাকী কন্যায়ো এজন এজন স্বামী বিচাৰি ল'ব। তাৰপিছত মোৰ কি হ'ব? মই কাৰ লগত থাকিম? গতিকে মোৰ এই হৃদয়ৰ তাপটো তুমি অনুভৱ কৰা, আৰু তুমি কিছুদিন দেৰিকৈ যোৱা সন্ন্যাসলৈ। জানোচা তোমাৰ কৃপাত মই পৰম জ্ঞানী ব্ৰহ্মজ্ঞানী এজন পুত্ৰ লাভেই কৰোঁ। গতিকে মোৰ পুত্ৰ প্ৰাপ্তিৰ পিছত তুমি সন্ন্যাসলৈ গুচি গ'লেও মোৰ আৰু তাত ক'বলগীয়া নাই। আৰু এইখিনি মোৰ তোমাৰ প্ৰতি দাবী কাৰণে যে তোমাৰ সাধনাৰ প্ৰতি মই সহযোগিতা আগবঢ়াই মোৰ নিজৰ শৰীৰক মই ক্ষীণ কৰি পেলাইছিলোঁ। তোমাৰ মহিমা মই বুজি পোৱা নাছিলোঁ, তুমি কিমান ডাঙৰ সাধক। পৰৱৰ্তী সময়ত মই এই কথা অনুভৱ কৰিছিলোঁ। আচলতে মোৰ নিচিনা তোমাকো এগৰাকী বিষয় বুলি ভাবিহে মই বিষয়ৰ কথা চিন্তা কৰিছিলোঁ। আচলতে বিষয় লোকসকলৰ লগত পৰি মানুহ বিষয় হয়, কিন্তু সজ্জনৰ লগত পৰি মানুহ জীৱনতে মুক্ত হ'ব পাৰে। গতিকে মই তোমাৰ নিচিনা পৰম জ্ঞানী এগৰাকী স্বামী হিচাপে পোৱাৰ পিছতো মই যে বিষয় বাঞ্ছা কৰিলোঁ, সেইটো মোৰ কাৰণে এটা দুৰ্ভাগ্য আছিল। মই বিচাৰিব নালাগিছিল। যিহেতু বিচাৰিলোৱে, গতিকে এইখিনিও তুমি এতিয়া মোক কৃপা কৰিব লাগে। এইবুলি পৰম সাধক স্বামী কৰ্দমৰ ওচৰত দেৱহূতিয়ে প্ৰাৰ্থনা কৰিলে। হীৰা মৰা আর সাধু সঙ্গে হৰি কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। আর হৰিৰ মায়ায়ে মোক কৰিলে বঞ্চন, তোমাক পাইয়া মুখে নকৰিলো মন। সাধু সংগত থাকিও যিসকলে হৰি কথা স্মৰণ নকৰে, সাধু সংগত থাকিও যিসকলে ঈশ্বৰৰ কথা নুশুনে, তেওঁলোক জীৱন্ততে মৰা, তেওঁলোকক অধম বা পামৰ বুলি কোৱা হয়। গতিকে তোমাক পায়ো মই আচলতে মোক্ষ কামনা নকৰিলোঁ, মই বিষয়ে কামনা কৰিলোঁ। মায়াই মোক বন্ধন কৰিলে। সেইকাৰণে তোমাৰ দৰে এগৰাকী পৰম সাধক, ঈশ্বৰৰ নিষ্কাম ভকতিত ৰত হৈ থকা এগৰাকী দিব্য পুৰুষৰ লগত মই বিবাহ পাশত আবদ্ধ হোৱাৰ পিছতো মই আচলতে জগতৰ কল্যাণকাৰী মুখ্য তোমাৰ পৰা মই সাধিব পাৰিলোহেঁতেন, কিন্তু মই বন্ধন সাধি ললোঁ। এই যে পুত্ৰ সন্তান এইবিলাকৰ মায়ামোহৰ বন্ধনত তোমাৰ পৰা মই এইবিলাক অৰ্জন কৰি ললোঁ। গতিকে এয়া আচলতে সন্তসকলৰ লগত থাকিও হৰি সেৱা নকৰি জীৱন্ততে মৰা মোৰো একেই গতি হ'ল। এই বুলি দেৱহূতিয়ে স্বামীৰ আগত এই কথাসমূহ বৰ্ণনা কৰিছে। গতিকে এইবোৰ হৈছে তেওঁৰ একমাত্ৰ হৰিৰ মায়াই তেওঁক কৰিছে বুলিও তেওঁ ক'বলৈ পাহৰা নাই। আর বদতি মৈত্ৰীয় শুনা ব্যাসৰ নন্দন, ঐ হিমতে দেৱহূতি কৰিলা প্ৰাৰ্থনা, এৰাম ভাৰ্যাৰ বিনয় ঋষি আতি তুষ্ট ভৈলা, হৰিৰ বচন স্মৰি বুলিবাক লৈলা, আর শুনা প্ৰাণেশ্বৰী হেন খেদ নোজোৱাই, অল্পকালে তজু গৰ্ভে হৰি লৈ বেঠাই। এই কথা মৈত্ৰেয় ব্যাসনন্দন
মহামতি বিদুৰৰ আগত বৰ্ণনা কৰিলে যে দেৱহূতিয়ে নিজৰ স্বামীৰ আগত এনেধৰণে বিনয়ীভাৱে প্ৰাৰ্থনা কৰি স্বামীক সন্ন্যাস ল'বলৈ মন কৰা স্বামীকো তেওঁ তুষ্ট কৰিছে। প্ৰভুসকল, এইখিনিতে মই এটা পাৰ্থক্য আপোনালোকক দেখুৱাব খুজিছোঁ যে এই কথা তৃতীয় স্কন্ধৰ কাৰণে জৰুৰী, খুব প্ৰয়োজনীয়। বিশেষকৈ যিসকল সংসাৰমুখী লোক আছে বা আমাৰ যিবিলাক উঠি অহা প্ৰজন্মৰ দম্পতি যিসকলে ইতিমধ্যে সংসাৰ ক্ষেত্ৰত নতুনকৈ ভৰি দিছে, তেওঁলোকে বিশেষ ৰূপে এই কথাবিলাক ভাগৱতৰ মাজেৰে নিজৰ জীৱনৰ লগত সম্পৃক্ত কৰিব পাৰে, উপকাৰ। ইয়াৰ আগত এটা বিশেষ পৰিঘটনা ভাগৱতত বৰ্ণনা কৰিছে। ইয়াত চাব, ইয়াত কৈছে যে দেৱহূতিয়ে সন্ন্যাস ল'বলৈ ওলোৱা তেওঁৰ স্বামীকো বিনয়ীভাৱে প্ৰাৰ্থনা কৰি সন্তুষ্টি কৰিছে, আৰু সেই স্বামীয়ে কৈছে যে শুনা পানেশ্বৰী, হেন খেদ নোযোৱাই অল্পকালত তজু গৰ্ভে হৰি লৈবে ঠাই। তুমি চিন্তা কৰিব নালাগে দেৱী, তোমাৰ যি খেদ, পুত্ৰ সন্তান নোহোৱাৰ মনত তোমাৰ যি খেদ আছে, সেই খেদটো তোমাৰ কাৰণে যুক্তিযুক্ততা নহয়। অতি শীঘ্ৰে তোমাৰ গৰ্ভত স্বয়ং ঈশ্বৰ আহি স্থিতি ল'ব, এই বুলি ক'লে। একেই কশ্যপক দ্বিতীয়ে সন্ধ্যা কালত জোৰ জুলুমকৈ তেওঁ গৰ্ভধাৰণ কৰিছিল। খুব আক্ৰোশমূলকভাৱে হিংসা প্ৰবৃত্তিত লিপ্ত হৈ তেওঁ গৰ্ভধাৰণ কৰিলে, যাৰ কাৰণে তেওঁৰ গৰ্ভত দৈত্যৰ জন্ম। আৰু অত্যন্ত বিনম্ৰভাৱে স্বামীৰ পৰা প্ৰসাদ বিচাৰিলে কাৰণে দেৱহূতিৰ গৰ্ভত ঈশ্বৰ স্বয়ং গৰ্ভধাৰণ কৰিব বুলি স্বামী আগতীয়াকৈ তেওঁ জনালে। পাৰ্থক্য দুটাই, মন কৰি চাব। ইমান বিস্তৃতভাৱে বৰ্ণনা কৰাৰ প্ৰয়োজন বোধ কৰা নাই, আপোনাসৱ আমাতকৈও জ্ঞানী। হেৰা আর তোমার কল্যাণ হোক দৃঢ় ব্রত ধরি, শ্রদ্ধায় ভকতি ভাবে ভজা মহাহরি, তেবে আখি আমাখার যশস্যা বিস্তারি, জন্মিবন্ত ভগবন্ত তব দুখ হারি। গতিকে তোমাৰ গৰ্ভত স্বয়ং ভগৱান অৱস্থিতি গ্ৰহণ কৰিব। গতিকে তুমি দৃঢ়ভাৱে হৰিক ভজনা কৰাৰ ব্ৰতত তুমি ব্ৰতী হোৱা, শ্ৰদ্ধা ভক্তিভাৱে তুমি মহাহৰিক ভজনা কৰা। দেখিবা যে আমাৰ যশস্যা বিস্তাৰীবোৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্ত আমাৰ মাজলৈ আহি উপস্থিত হ'ব, আমাৰ সন্তান হিচাপে। আর নকরিবা কিছু চিন্তা মনুরজি আরি, আর তব মনোরথ পূর্ণ করিব মুরারি। আর দেবহূতি স্বামীর শুনিয়া নিষ্ঠ বাণী, মহাপ্রেম ভক্তিয়ে বুজিলা চক্রপাণী। পাছে প্রভু কর্দমর বীর্যয় অনুসৰি, দেৱহূতি উদৰে পখিলা লীলা কৰি। তাৰ পিছতে নিজৰ স্বামীৰ আজ্ঞা পালন কৰি দেৱহূতিয়ে দৃঢ়ভাৱে ভগৱন্ত পুৰুষৰ ব্ৰত ধাৰণ কৰিলে, তেওঁক ভজনা কৰাৰ ব্ৰত ধাৰণ কৰিলে। আৰু সেইমতে কৰ্দমৰ বাক্য অনুসৰি কৰ্দমৰ বীৰ্যত প্ৰভু ভগৱন্ত স্বয়ং স্থিতি হৈ লীলা কৰি দেৱহূতিৰ গৰ্ভত আহি ভগৱান স্থিতি ল'লে। কিমান আশ্চৰ্যজনক কথা, কিন্তু কিমান ভাল লগা কথা যে স্বয়ং ভগৱন্তকো নিজৰ গৰ্ভত ধাৰণ কৰিব পৰা ব্ৰত এগৰাকী নাৰীয়ে ধাৰণ কৰিব পাৰে। এগৰাকী মহিয়সীৰ গাত বা এগৰাকী মহিলাৰ গাত বা চিন্তাত বা মস্তিষ্কত এই শক্তিখিনি আছে। তেওঁলোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে তেওঁলোকৰ গৰ্ভত স্বয়ং ভগৱন্তক আনি স্থিতি কৰিব পাৰে। তাৰ উদাহৰণ ভাগৱতত এয়া জলজল। হে রাম কতদিনে জন্মিলন্ত ভকত বৎসল, সিবেলা ভৈলে ককাল মহা সুমঙ্গল। সমস্তে লোকৰ মন ভৈলে কপ্ৰসন্ন, অল্প অল্প মেঘগণে কৰে বৰিখন। প্ৰভু কলাকসকল,
এইদৰে ভগৱন্ত পুৰুষে কিছুদিন লীলা কৰি দেৱহূতিৰ গৰ্ভত স্থিতি ল'লে আৰু এটি পৰম সুগম কালত প্ৰভু ভগৱন্ত দেৱহূতিৰ গৰ্ভত সেই গৰ্ভৰ পৰা তেওঁ ভূমিষ্ঠ হ'ল, তেওঁৰ জন্ম হ'ল। আৰু সেই সময়ত এক প্ৰসন্ন সুপ্ৰসন্ন কাল সকলোৱে দেখিলে আৰু সেইবেলা সেইখিনি সময়ত যিখিনি সময়ত ভগৱন্ত পুৰুষে আৱিৰ্ভাৱ হ'ল তাৰ পিছতে মেঘে পুষ্পবৃষ্টি কৰাৰ নিচিনাকে অলপ 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 বৰষুণ পৃথিৱীত পেলালে। আর ভৈল জল নির্মল প্রসন্ন দিখ পাশ অসংখ্যা বিমান আখি সানিল আকাশ রঙ্গে বিদ্যা ধরি দিব্য বাদ্য বজাবয় সুস্বরে গন্ধর্বে হরি গুণ কগায় ভঙ্গি ভাবে নৃত্য করে অপে চরাচয় সিবেলা লোকৰ মহানন্দ হৃদয় জয় জয় কৃষ্ণ বুলি যত দেৱচয় বিমানৰ হন্তে ধাৰে পুষ্প বৰিষয় পাছে সিটো কৰ্দমৰ আশ্ৰমক প্ৰতি ঋষিগণ সমে আখিলন্ত প্ৰজাপতি আর পিতৃ আখিবার দেখি কর্দমেতে খনে গাও চালি উঠিলন্ত হরিষিত মনে গন্ধে পুষ্পে ধূপে দিবে করিলা পূজন বখিলন্ত বিধি চিন্তি কৃষ্ণৰ চৰণ তত্ত্ব জ্ঞান কহিবাক লাগি কৃপাময় নিজ অংশে তান গৃহে ভৈলে কৌলয়। আৰু সেইখিনি সময়ত আকাশত দিব্য বিমানসমূহ আহিলে, অপেশ্বৰাবিলাকে নৃত্য কৰিবলৈ ধৰিলে, বিদ্যাধৰীবিলাকে বাদ্য বজাবলৈ ধৰিলে আৰু গন্ধৰ্ব কিন্নৰ আদিবিলাকে সুন্দৰকৈ গীত গাইছে, নৃত্য কৰিছে। বিভিন্ন বিমানত দেৱতাসকলে আহি পুষ্পবৃষ্টি কৰিছে। সমস্ত মানুহৰ মনবোৰ নিৰ্মল হৈ পৰিছে, সমস্ত জলৰাশি পবিত্ৰ হৈ পৰিছে আৰু সকলোৱে কৰ্দমৰ আশ্ৰমৰ প্ৰতি সুদৃষ্টি প্ৰদান কৰিছে আৰু ঋষিগণে সমে প্ৰজাপতি সেই স্থানলৈকে আহিছে, অৰ্থাৎ ব্ৰহ্মাও আহি পালে। পিতৃ অহা দেখি তেওঁ উঠি গৈ কৰ্দমে আসনে বসনে গন্ধে পুষ্পে ধূপে দিবে তেওঁ পূজন কৰিছে আৰু আসন বহিবলৈ পাৰি দিছে। আৰু সমস্ত ঋষিসকলে এই তত্ত্ব প্ৰকাশ কৰিছে যে পৃথিৱীত পৰম তত্ত্বজ্ঞান প্ৰকাশ কৰিবৰ কাৰণে এইবাৰ প্ৰভু ভগৱন্তই এই অৱতাৰে তোমাৰ গৃহত আহি অৱতাৰ হৈছে। আর ইহাক নজানি ব্ৰহ্মা আনন্দ ভৈলন্ত দেৱহূতি কৰ্দমক বাক্য বুলিলন্ত আর শুনিও কৰ্দম পুত্ৰ মূৰ পূজা যত নিকপত চিত্তে তাক কৰিলি সমস্ত জাত মূৰ বচনক হৃদয়ত ধৰি প্ৰৱৰ্তিল সৃষ্টি কৰ্মে হৰিষিত কৰি এহি মানে পুত্ৰৰ পিতৃক শুশ্ৰূষণ গৌৰৱে ধৰয় যেবে পিতৃৰ বচন এহি তজু জীৱ হব পৰম সুন্দৰী ইটো ঋষি সমস্তত দিও ৰংগ কৰি পুত্ৰক জানিলো এন্তে জগত আধাৰ কপিল নামক ধৰি ভৈলা অৱতাৰ। ধন্য হে পুত্ৰ, মোৰ বাক্য শুনি তুমি সৃষ্টি কাৰ্য কৰিলা, 9 গৰাকীকে কন্যা সন্তান জন্ম দিলা। গতিকে মোৰ লগত এই যে ঋষিসকল আহিছে, এই ঋষিসকলক তোমাৰ কন্যাবিলাকক বিবাহ দিয়া আৰু তোমাৰ পুত্ৰ হিচাপে স্বয়ং প্ৰভু ভগৱন্ত কপিল স্বৰূপে আহিছে, এই কথা জানি মই পৰম ৰংগ হলো, বৰ আনন্দিত হলো। আর শুনিও মানবী কহু বচন স্বৰূপ তো যুগৰ্ভে ভৈলা জাত কৈতব মৰ্দন অবিদ্যা সংশয় গ্ৰন্থি ছেদি বেলুকৰ পৃথিৱীত পৰ্যতি ফুৰিবা নিৰন্তৰ
হইবে কপিল নাম লোকত বিদিত তোমাৰ যশস্যা বঢ়াই অন্ত প্ৰতিনিত এহি মতে আদেখিলা দৈকো সৃষ্টি কৰ কৰ্দমে পিতৃক পূজা কৰিলা বিস্তৰ ব্ৰহ্মাদেৱে মানৱী অৰ্থাৎ মনুৰ কন্যাৰ কাৰণে মানৱী কৈছে দেৱহূতিক কৈছে যে হে মা তোমাৰ গৰ্ভত স্বয়ং ভগৱান কপিল স্বৰূপে অৱতাৰ হৈছে তোমালোকৰ যশস্যা নিৰন্তৰ বিস্তাৰ কৰিব আৰু সমস্ত লোকক ধৰ্ম জ্ঞান তেওঁ প্ৰদান কৰিব আৰু তোমালোকে নিশ্চিন্ত থাকা এই বুলি আশ্বাস কৰিছে আৰু কৰ্দমেও নিজৰ পিতৃ ব্ৰহ্মাদেৱক নিৰন্তৰ পূজা সেৱা কৰিছে আর কুমার নারদ পঞ্চপুত্র লয়া সঙ্গে অহংখেশ্বরী ব্রহ্মা নিজ স্থান গৈলান রঙ্গে পিতৃৰ অবচনে কৰ্দমেও তাত পৰে দুহিতাক বিহা দিলা অনুৰূপ বৰে মৰিচিত কলা যে অতৃত অনুসূয়া অংগীৰাত শ্ৰদ্ধা যে ক্ৰুতত দিলা ক্ৰীড়া পুলস্থিত হবির ভুবি পুলহত গতি ভৃগু খ্যাতি বসুস্তত দিলা অৰুন্ধতী আর অথর্বাত শান্তি এহি নব কন্যাজন নব প্ৰজাপতিত দিলন্ত ৰংগমন তেওঁৰ এই 9 গৰাকী কন্যা 9 গৰাকী বিশিষ্ট ঋষিলৈকে তেওঁ বিবাহ দিলে ব্ৰহ্মা গুচি গল তেওঁ বিবাহ দিলে মৰিচি নামৰ প্ৰসিদ্ধ ঋষিক তেওঁৰ কলা নামৰ কন্যাক বিবাহ দিলে আৰু অত্ৰি ঋষিক বিয়া দিলে অনুসূয়া বুলি যি অনুসূয়াই ৰামচন্দ্ৰ বনবাসলৈ যাওঁতে সীতাক সেই বস্ত্ৰ প্ৰদান কৰিছিল যি বস্ত্ৰ পিন্ধি কোনোদিনেই অনুজ্জ্বল নোহোৱাকে উজ্জ্বল ৰূপেৰে সৰ্বদা সেই অক্ষয় বস্ত্ৰৰে সীতা দেৱীয়ে ভ্ৰমিছিল সেই অনুসূয়া অংগীৰা ঋষিত শ্ৰদ্ধা নামৰ কন্যাক বিবাহ দিছে ক্ৰুতত বিয়া দিছে ক্ৰীড়া পুলস্থিত হবিৰ ভুবি আৰু পুলহত গতি নামৰ কন্যাগৰাকীক বিবাহ দিছে ভৃগু নামৰ প্ৰসিদ্ধ ঋষিক খ্যাতি বুলি কন্যাগৰাকীক বিবাহ দিছে আৰু বশিষ্ঠত অৰুন্ধতী নামৰ কন্যাক বিবাহ দিছে আৰু অথৰ্বা নামৰ ঋষিগৰাকীক শান্তি এই 9 গৰাকী কন্যা 9 গৰাকী বৰিষ্ঠ ঋষিৰ ওচৰত বিবাহ দিছে আমি ভাৰতবৰ্ষৰ এই স্বৰ্ণময় ইতিহাস যদি লক্ষ্য কৰোঁ এই 9 গৰাকী কন্যাৰে বিশেষ মহিয়সী ৰূপে জগতত স্থান আছে আৰু তেওঁলোক নিজেও একগৰাকী পৰম প্ৰসিদ্ধ ঋষি হিচাপে প্ৰসিদ্ধ তেওঁলোক ব্ৰহ্মজ্ঞানী আছিল আটাইকেইগৰাকী তেওঁলোকৰ জীৱনৰ যদি আমি অধ্যয়ন কৰোঁ তেতিয়াহ'লে মহিয়সীসকলৰ জীৱনৰ অন্যতম চৰিত্ৰ তেওঁলোকৰ তাতে আমি দেখোঁ আৰু আজিৰ নাৰীসকলে এইসকল নাৰীৰ জীৱন চৰিত্ৰ যদি অধ্যয়ন কৰে তেতিয়াহ'লে নাৰী হিচাপে জগতত প্ৰসিদ্ধৰে জীয়াই থাকিবৰ কাৰণে বহুত অনুপ্ৰেৰণা পাব বিশেষৰূপে আপোনালোকে নাম শুনিছে অনুসূয়া বা অৰুন্ধতী অকল মহিয়সী জগত প্ৰসিদ্ধ আছিল হেৰা মৰা আর ঋষি হবে কন্যা পায় আনন্দিত ভইলা কৰ্দমত আজ্ঞা পায়া নিজ স্থানে গইলা পাছে মুনি পুত্ৰক জানিয়া নাৰায়ণ ৰহস্যত প্ৰণামিলা বুলিলা বচন বহুত ডাঙৰ কথা ক'লে যে তেওঁলোকে প্ৰত্যেকগৰাকী ঋষিয়ে নিজৰ নিজৰ কন্যা পত্নীবিলাক পাই তেওঁলোকে কৰ্দমৰ আজ্ঞালৈ যাবলৈ ওলালে কিন্তু তেওঁৰ গৃহতে জন্ম হোৱা ভগৱান স্বৰূপ কপিল এই কথা জানি ৰহস্য স্থানত প্ৰণাম কৰিছে অৰ্থাৎ ৰহস্য স্থান হ'ল কি ভগৱন্তৰ অভয় চৰণ অৰ্থাৎ কপিল ৰূপী কৰ্দমৰ পুত্ৰৰ চৰণত প্ৰণিপাত জনাই তেওঁলোক গোটেইখিনি ঋষি তাৰ পৰা বিদায় লৈছে আর কর্দম বদতিয়াৱে কিনো মোৰ ভাগ ভগৱন্ত ঈশ্বৰক গৃহে পাইলো লাগ আর সংসাৰী জীৱৰ দুখ দেখি চিৰকাল দেৱতা সন্তুষ্ট ভইলা জানিলো ভাল মহাযোগী হবে যাৰ চিন্তয় চৰণ সেই তুমি ভগৱন্ত দেৱ সনাতন আর লাঘব কনগনি আমার গৃহত
উপজিলা শিকিনো কৃপাৰ মহত্ব আপোনাৰ বাক্য কৰিবা ক প্ৰতিপাল ভৈলাইতো অৱতাৰ জানিলো দয়াল বৈৰাগ্য ঐশ্বৰ্যযুক্ত জগত আধাৰ তোমাৰ চৰণে মই কৰো নমস্কাৰ নমো নমো কপিল স্বৰূপ মহেশ্বৰ নমো পূৰ্ণবোধ অখণ্ডিত শক্তিধৰ আৱে মই এহি নিবেদুহু কৃপাময় সন্যাসী খবৰ পথ কৰি আশ্ৰয়। ইয়াৰ পিছতে কৰ্দম ঋষিয়ে নিজৰ পুত্ৰ অৰ্থাৎ স্বয়ং প্ৰভু ভগৱন্ত অৱতাৰ কপিলক তেওঁ প্ৰণাম জনাই কৈছে যে হে প্ৰভু তোমাৰ বাক্য ৰক্ষা কৰি তুমি মোৰ নিচিনা গৃহত তুমি অৱতাৰ হলা গতিকে যোগীসকলেও যাক যুগ যুগ তপস্যা সাধন কৰি নাপায় কিন্তু তুমি মোৰ গৃহত পুত্ৰ হৈ আহিলা এই বুলি বাৰম্বাৰ ঈশ্বৰ স্বৰূপ কপিলক প্ৰণাম জনাইছে কৈছে যে মই এতিয়া সন্ন্যাস ল'ব খুজিছো মোৰ যি পথ তাক তুমি প্ৰশস্ত কৰা হে প্ৰভু কৃপাময় হে ৰাম তোমাক হৃদয়ে ধৰি বেঢ়াই বাক চাওঁ যদি বাপ কিঞ্চিত কত আজ্ঞা পাওঁ ভগৱন্ত বদতি শুনিও কথা সাৰ তজু অনুগ্ৰহে আখি ভৈলো অৱতাৰ। একোলা ল'বৰ কাৰণে নিজৰ সন্তানক বুকুত সাৱটি এটা একোলা ল'বৰ কাৰণে ভগৱানৰ পৰা আজ্ঞা লৈছে কৰ্দমে কাৰণ মইতো এতিয়া সন্ন্যাস ল'বলৈ যাম মইতো আৰু এইবিলাক পুত্ৰ কন্যাৰ মায়াত মইতো মোহান্ধ হৈ নাথাকো প্ৰভু কিন্তু তুমি যিহেতু মোৰ ঘৰত পুত্ৰ হিচাপে উপজিলা পিতৃ হিচাপে মই তোমাক বুকুত সাৱটি একোলা লৈ অকণমান ফুৰিব পাৰোঁনে এইবুলি আজ্ঞা লৈছে। তেতিয়া প্ৰভু ভগৱন্তই বৰ ডাঙৰ কথা এটা কৈছে যে শুনা তোমাৰ বচন অনুসৰিয়ে তোমাৰ ইচ্ছা অনুসৰি মই তোমাৰ ঘৰত পুত্ৰ হিচাপে উপজিলো। কি বচন যে যেতিয়া প্ৰভু ভগৱন্তই তেওঁক বৰ প্ৰদান কৰিছিলে তেতিয়া তেওঁক কৈছিলে যে মই তোমাক বৰ দিওঁ কৰ্দমে বৰ ল'ব খোজা নাছিল ভগৱন্তই কৈছিল যে মোক যোনে দেখে মই তাক বৰ দিওঁ মই তোমাক বৰ দিওঁ যে তুমি 9 গৰাকী প্ৰসিদ্ধ কন্যাৰ পিতৃ হ'ব পাৰিবা আৰু হয়ো অনুসূয়াৰ দৰে কন্যা এয়া কৰ্দমৰ কন্যা এয়া পৰম সৌভাগ্যজনৰ জীৱনতহে তেনেকুৱা প্ৰসিদ্ধ কন্যা কাৰোবাৰ গৰ্ভত বা ঔৰসত জন্ম হয়। অনুসূয়া বা এইসকল যিসকলৰ নাম কোৱা হৈছিলে শান্তি অৰুন্ধতী খ্যাতি এইসকল তেওঁৰ কন্যাৰ নাম। তেতিয়া কৰ্দমে প্ৰভু ভগৱন্তক কৈছিল যে প্ৰভু মোকতো 9 গৰাকী কন্যা সন্তানৰ পিতৃ তুমি কৰিলা গতিকে এগৰাকী পুত্ৰও মই বিচাৰোঁ কিন্তু সেই পুত্ৰগৰাকী মই বিচৰা ধৰণে হ'ব লাগিব। ঈশ্বৰে কৈছিল কোৱা তেতিয়া তেওঁ কৈছিল যে মোৰ যিগৰাকী পুত্ৰ জন্ম হ'ব তোমাৰ নিচিনা সৌন্দৰ্যৱান হ'ব লাগিব তোমাৰ নিচিনা খ্যাতিমন্ত হ'ব লাগিব তোমাৰ নিচিনা শক্তিশালী হ'ব লাগিব সকলো তোমাৰ নিচিনা হ'ব লাগিব। গতিকে প্ৰভু ভগৱন্তই তথাস্তু বুলি কৈ গৈছিল কিয় যে ভক্তৰ মনোবাঞ্ছা ভগৱন্তই পূৰণ কৰিবই লাগিব কিন্তু ভগৱন্তৰ নিচিনা শক্তিবান ভগৱন্তৰ নিচিনা কৃপাশীল দয়ালু ভগৱন্তৰ নিচিনা সৌন্দৰ্যৱান পুৰুষ পৃথিৱীত আৰু দ্বিতীয়গৰাকী যিহেতু নাই আৰু কেতিয়াও নহয় সেইকাৰণে স্বয়ং ভগৱন্ত পুৰুষে কৰ্দমৰ ঔৰসত স্থিতি হ'বৰ কাৰণে সিদ্ধান্ত লৈ তেওঁক জনাই থৈ গৈছিল আৰু সেই মৰ্মে পূৰ্ব কথন অনুসাৰে আজি স্বয়ং ভগৱান কৰ্দমৰ ঔৰসজাত হৈ দেৱহূতিৰ গৰ্ভত স্থিতি হৈ কপিল স্বৰূপে পৃথিৱীত অৱতাৰ লৈছে। এই কথা স্বয়ং ভগৱানে নিজ মুখে কৰ্দমৰ আগত বৰ্ণন কৰিছে। আর এতেকে গৃহত যদি থাকা রঙ্গ মনে তথাপি তোমারও মুক্তি হইবে অযতনে আর তবু যদি সন্ন্যাসে আগ্রহ করা মতি মুত মন দিয়া তেবে চলিও সম্প্রতি। শুনা হে কৰ্দম তোমাৰ গৃহত স্বয়ং মই নিজে অৱতাৰ লৈছো গতিকে তুমি যদি ঘৰতো আনন্দ মনে থাকা তথাপি তোমাৰ মুক্তি হ'ব কাৰণ মই স্বয়ং তোমাৰ ঘৰত পুত্ৰ হিচাপে আহিছো। তথাপিও যদি তুমি সন্ন্যাস বাঞ্ছা কৰিছা তেতিয়াহ'লে এই মুহূৰ্ততে তুমি অত্যন্ত আনন্দ মনেৰে তুমি গুচি যোৱা এই বুলি কৈছে। হে ৰাম আর সমস্তে প্রাণিত মুখ দেখিবা নিশ্চয় তেবে মুখ পাবা কিছু নাহি কে সংশয়
মাতৃত আধ্যাত্ম জ্ঞান কৰিব প্ৰকাশ, যেন মতে তান ভৱ বন্ধ হৈ নাশ। কিন্তু মনত ৰাখিবা, সন্ন্যাস ল'লেও তুমি সমস্ত প্ৰাণীতে বিষ্ণু বুদ্ধি কৰিব লাগিব, মোক দেখিব পাৰিব লাগিব। প্ৰভু অকল যি মাৰ্গেই নহওক কিয়, ই সন্ন্যাস মাৰ্গেই হওক বা ভক্তি মাৰ্গেই হওক, এটাই সূত্ৰ, সমস্ত প্ৰাণীত দেখিব মোক। ঈশ্বৰক দেখিব লাগিব। কুকুৰ শৃগাল গধৰ পৰা আত্মাৰাম, জানিও সবাক পৰি কৰিব প্ৰণাম। সমস্ত প্ৰাণীত বিষ্ণু বুদ্ধি নোহে যাৱে, কায় বাক্য মনে অভ্যাসী বাহি ভাৱে। গতিকে সকলো প্ৰাণীতে ঈশ্বৰ বুদ্ধি কৰিবই লাগিব, এয়া শাস্ত্ৰৰ মানে বিধান, ঈশ্বৰ কৃষ্ণৰ বাণী স্বয়ং। গতিকে তেওঁ এই কথা ক'লে, কৈছে ঠিক আছে তুমি গুচি যোৱা, কিন্তু মই মোৰ মাতৃক ব্ৰহ্মজ্ঞান প্ৰদান কৰি তেওঁকো মই মুক্তি পাবৰ ব্যৱস্থাটো কৰি দিম। আর কপিল দেৱৰ এহি শুনিয়া বচন, পৰম আনন্দ ভৈলা ব্ৰহ্মাৰ নন্দন। আর কপিল দেৱৰ এহি শুনিয়া বচন, পৰম আনন্দ ভৈলা ব্ৰহ্মাৰ নন্দন। প্ৰদক্ষিণে তাংক নমি কৰি কৃতাঞ্জলি, জয় কৃষ্ণ বুলি ঋষি বনে গৈলা চলি। ব্ৰহ্মাৰ নন্দন কৰ্দম ঋষিয়ে তেওঁৰ পুত্ৰ ৰূপী প্ৰভু ভগৱন্তৰ এই বচন শুনাৰ পিছত পৰম আনন্দ মনে তেওঁৰ পুত্ৰ সম বা পুত্ৰ স্বৰূপ ভগৱন্ত পুৰুষক প্ৰদক্ষিণ কৰিলে আৰু কৃতাঞ্জলি ধৰি জয় কৃষ্ণ বুলি অৰণ্যলে চলি গ'ল। আর ধৰিলন্ত সন্ন্যাসৰ যত ব্ৰত ছয়, নিৰন্তৰে প্ৰাণীক দেখন্ত ব্ৰহ্মময়। হে ৰাম ৰাম, আর কাম ক্ৰোধ ৰাগ দেখ সবে পৰিহৰি, নিশ্চলে থাকন্ত ঋষি সমাধি ধৰি। এহি মতে ঈশ্বৰত কৰিয়া ভকতি, কৰ্দমে পাইলন্ত বাছে ভগৱন্ত গতি। কপিল স্বৰূপে কৃপাময় ভগৱন্ত, যুগ মানি কৰ পেৰা মাতৃক তিলন্ত। মই আকৌ দেৱাবে মুকলি কৰিয়া, যাক জীৱা ৰত্ন লাগে লৈও বিচাৰিয়া। এই ধৰণে প্ৰভু ভগৱন্তৰ আজ্ঞা লৈ কৰ্দমে সন্ন্যাস লৈ অৰণ্যলৈ গুচি গ'ল। কিন্তু ঈশ্বৰৰ আজ্ঞা মতে সমস্ত প্ৰাণীকে তেওঁ ব্ৰহ্মময় দেখিলে। যিমান সন্ন্যাসৰ ব্ৰত আদি আছিল সমস্ত ধাৰণ কৰিলে। কাম ক্ৰোধ ৰাগ দ্বেষ এইবোৰ সকলো পৰিত্যাগ কৰিলে আৰু নিশ্চলে তেওঁ সমাধিত বহি থাকিব পৰা হ'ল। আৰু এই ধৰণে ঈশ্বৰৰ প্ৰতি একান্ত ভক্তি কৰি কৰ্দম ঋষি পৰম গতি প্ৰাপ্ত হ'ল। তেওঁ সফল জীৱনৰ সমাপ্তি ঘটালে। ইপিনে কপিলে মাতৃৰ আগত যোগ মানিকৰ পেৰা মুকলি কৰি দিলে আৰু এইবুলিও ক'লে যে হে আই, মই তোমাক এয়া মুকলি কৰি দিলোঁ, ইয়াৰ পৰা যাক যি ধৰণৰ ৰত্ন লাগে তেওঁ ল'ব পাৰিব। অৰ্থাৎ ইয়াৰ পিছত যি সাংখ্যযোগ দৰ্শন কপিলে বৰ্ণন কৰিব, সেয়া যোগৰ যি শ্ৰেষ্ঠ যোগৰ মানিক, সেয়া ৰত্নৰ পেৰা মুকলি কৰি দিব আৰু যাক যেনেকে লাগে গ্ৰহণ কৰিব। হে ৰাম ৰাম, আর বিদুর বদতি শুনা গুরু মূর বাণী, কপিল স্বরূপ ধৰি দেব পদ্মপাণী। যিটো যিটো কৰ্ম কৰিলন্ত কৃপাময়, তাক মুত পঢ়িয়ক যেবে দয়া হয়। প্ৰভুৰ চৰিত্ৰ শুনিবাক ইচ্ছা যায়, যত শুনো তবু মূৰ তৃষ্ণা নপলাই। আর নিগদতি সুখ শুনা উত্তৰানন্দন, বিদুৰে কৰিলা হৰি কথা ক প্ৰাৰ্থন। ইয়াৰ পিছতে মহামতী বিদুৰে মৈত্ৰীয়ক প্ৰাৰ্থনা কৰিলে যে হে গুৰুদেৱ,
মই এতিয়া ভগৱান কপিলৰ চৰিত্ৰ শুনিব খুজিছোঁ। তেওঁনো কপিল স্বৰূপে আহি কি কৰিলে জগতত, সেই বিৰাট তত্ত্ব কথাসমূহ, সেই আকৰ্ষণীয় কথাসমূহ মোৰ জানিবলৈ মন গৈছে। কাৰণ ঈশ্বৰৰ চৰিত্ৰ যিমানেই শুনিছোঁ সিমানে আমাৰ হেঁপাহ নপলায়। আমি যিমানেই শুনি গৈ আছোঁ আমাৰো সেই একেই অৱস্থা হৈছে। আমি যিমান পঢ়ি গৈছোঁ, যিমান বিশ্লেষণ কৰি গৈছোঁ, সিমানেই তৃষ্ণা বাঢ়ি গৈছে। আৰু ইয়াৰ পিছত কি হয়, কিনো ইয়াৰ ভিতৰত আৰু ইয়াতকেও কি তত্ত্ব সোমাই আছে, সকলো কথা। এই কথা মহামুনি শুকদেৱে পৰীক্ষিতক ক'লে যে এই ধৰণে মহামতি বিদুৰে কুশাৰনন্দন মৈত্ৰীয়ক বিনম্ৰ প্ৰাৰ্থনা নিবেদন কৰিলে কপিল চৰিত্ৰ শুনাৰ আগ্ৰহে। হেৰা মৰা আর শুনি কুশাৰুৰ পুত্ৰ আনন্দিত ভুলা, কপিল প্ৰভুৰ কথা কহিবা কলা। এই বুলি তেওঁ কপিল চৰিত্ৰ কথা ক'বলৈ আৰম্ভ কৰিলে। সেই প্ৰভুসকল আইসকল, আমি আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি মৈত্ৰীয়ৰ শ্ৰীমুখে বৰ্ণনা হোৱা ভগৱান কপিলৰ স্বৰূপ বা তেওঁৰ চৰিত্ৰ আমি শ্ৰৱণ কৰিম, আনন্দিত হ'ম। আৰু আমি দেখিম যে মাতৃৰ আগত যি পৰম জ্ঞান কথন প্ৰভু ভগৱন্ত কপিল স্বৰূপে বৰ্ণনা কৰিব, ই জগতৰ কাৰণে অতি হিতকাৰী, কল্যাণকাৰী, ভকতসকলৰ কাৰণে নৱনিধি। গতিকে সেয়া আমি শ্ৰৱণ কৰিম, অত্যন্ত তাৎপৰ্য আৰু গুৰুত্বপূৰ্ণ কথা। গতিকে তাৰ কাৰণে সকলোকে আমি সেৱা নিবেদন কৰিলোঁ। পৰৱৰ্তী পুনৰ আমাৰ এই আলোচনাত ভাগ ল'বৰ কাৰণে। যি কি নহওক, আজিৰ অনুষ্ঠান ইমানতে প্ৰায় সমাপ্ত কৰিবলৈ আগবাঢ়িছোঁ। আজিৰ এই বিশেষ দিনটোত আপোনাসৱৰ সতি সন্ততিসকলৰ যিসকলৰ জন্মদিন, শুভদিন আছিলে, সেই প্ৰতিগৰাকী ভৱিষ্যত পৃথিৱীৰ সতি সন্ততিৰ তেওঁলোকৰ কল্যাণ আমি কামনা কৰিলোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ, আশীৰ্বাদ কৰিলোঁ। সৎ মানুহ হৈছে পৃথিৱীত তেওঁলোকে নিজৰ যশস্যা আৰু কৃতিত্ব বৃদ্ধি কৰক। সেই প্ৰভুসকল, আপোনাসৱেও কৃষ্ণ কথা শুনি জীৱন ধন্য হৈছে, আমাকো ধন্য কৰিছে। এই ধৰণে ধন্য হৈ থাকক, সুস্বাস্থ্যৰে আপোনালোকে জীৱন নিৰ্বাহ কৰক, ভগৱন্তৰ প্ৰীতি সাধন কৰক। এইখিনি কথা কৈ আজিৰ বাণী ইমানতে বিৰাম। কৃষ্ণ।